মাষ্টৰ চলে মই এটা ইস্যু দেখাইছো সমাজৰ যিটো সমস্যা আপুনি যদি থানাত যায় গম পাব যে বহুত মিচিং কেছ আছে অথচ সেই ঘৰৰ পৰিয়ালে গম পায় যে সেই মানুহজনক হত্যা কৰা হৈছে ঘৰৰ পৰিয়াল নমস্কাৰ সমূহ সম্বাসী এনেকা ইউটিউব চেনেলৰ স্বাগত ফ্ৰেন্ডছ আজি যাইছো মানে থিয়েটাৰ সূৰ্যৰ আজি আপোনাৰ লাষ্ট থিয়েটাৰ প্ৰশান্ত আপোনাৰ সংগীত সম্ৰাট চাবলৈ আৰু আপোনালোকক মানে জনাই দিওঁ মানে মই আজি মানে মোটটোৰে ভিডিঅ' কাৰণে আজি এটা বেলেগ মোবাইল যিটো ঘৰুৱা মোবাইল আছে সেইটোতে ব্লগ বনাইছো আৰু ইয়াত মানে কোৱালিটিটো আপোনালোকে বেলেগ পাব পাৰে নাজানো কিন্তু ভাল হৈছে নে আপোনালোকে জনাবচোন কমেণ্ট কৰি বাকি ফ্ৰেন্ডছ এই মোবাইলটোৰে আপোনালোকক আজি দেখাম আজি থিয়েটাৰ সূৰ্যৰ এখন শ্ৰেষ্ঠ নাটক মানে এইখন ক'ব লাগিব প্ৰশান্ত আপোনাৰ নাটক বুলি ক'লে মানে ইমান ইউনিক হয় আৰু তেখেতৰ লগতো কথা পাতিছিলে আপোনাৰ মাংগলিক কাৰ্যসূচীত ভাল লাগিছিলে আৰু আপোনাৰ যিখিনি কথা কৈছিলে যিটো সংকলাপ আপোনালোকে দেখিছিলে আগৰ এই মাংগল অনুষ্ঠানৰ যদি ভিডিঅ' আহিছে আপোনালোকে তো যিসকলে আহিছে গমে পাইছে আৰু নচোৱাসকলে চাবচোন প্ৰশান্ত আপোনাৰ সুন্দৰকৈ কৈছিলে চ' লগতে এইখন নাটক চাবলৈ যাই আছোঁ চ' জানে আপোনালোকক দুটা ব্লগ অলৰেডি দিছোঁৱে থিয়েটাৰ সূৰ্যৰ আৰু যিহেতু ওচৰৰে থিয়েটাৰ সেইকাৰণে আপোনাৰ মানে চাই আছোঁ ভালেখিনি আৰু মানে দূৰত হ'লে প্ৰব্লেম হয় দিয়কচোন দূৰত থিয়েটাৰবিলাক মানে যেতিয়া আমি ধৰক চাবলৈ যাওঁ বহুত প্ৰব্লেম হয় একদিন বা দুদিন চাওঁ যায় কেতিয়াবা কিন্তু আমাৰ ওচৰৰ কাৰণে পূৰা গোটেইখিনি চালোঁ আৰু ক'ব লাগিব যিহেতু আমাৰ অসমত এতিয়া মানে চিনেমাৰ মানে এতিয়া সিমান এটা নাই যিহেতু থিয়েটাৰতো চববিলাক আহি গৈছে এক অভিনেতাৰ পৰা অভিনেত্ৰীসকলে থিয়েটাৰৰ ওপৰতে আহে বাকী চিনেমাবোৰ সেনেকৈ নোহোৱা হৈ গৈছে কিন্তু বেলেগ মানে ধৰক বলিউড চলিউড এইবিলাকত মানে আপোনাৰ চিনেমাৰে বিখ্যাত ক'ব লাগিব এটি ফ্ৰেণ্ডছ চ' সেইকাৰণে আমাৰ এক্টৰ এক্ট্ৰেছ সকলে মানে এই ভ্ৰাম্যমান জগতত মানে থাকিবলৈ লৈছে আৰু আমি মানে মই প্ৰিয় ভাল পাওঁ আৰু সেইকাৰণে আপোনালোক মানে দেখাই আছোঁ আৰু আপোনালোকে চাগে বহুত বেছি ভাল পায় থিয়েটাৰৰ আৰু আপোনালোকে চালেনে না ক'বচোন মানে বেলেগ বেলেগ থিয়েটাৰবিলাক চ' আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব সুন্দৰকৈ কমেণ্ট চাবস্ক্ৰাইব গোটেইখিনি কৰি দিব ফ্ৰেণ্ডছ ব্লগতে ভিডিঅ'লৈকে আৰম্ভ কৰিছিলোঁ ওকে ফ্ৰেণ্ডছ আৰম্ভ হৈ গ'ল নাটক আৰু নাটকৰ একদম আৰম্ভণি একদম সুন্দৰ আৰু আপোনাৰ কিবা অলপ মানে বেলেগ ধৰণৰ আপোনাৰ ফিলিংছ পাব সঁচাকৈ কৈছোঁ প্ৰশান্ত আপোনাৰ নাটকবোৰ মানে অলপ বেলেগ ধৰণৰ আৰু আপোনাৰ চাওক যিটো মানে আপোনাৰ বাস্তৱত ঘটি থকা ঘটনা মানে অলপ মানে দেখাবলৈ চেষ্টা কৰিছে সেইটোৱে আৰু নাটক চাই কিছুমানে আৰু ধৰক আৰু আপোনাক কৈ দিওঁ মানে বাস্তৱত মানে তেনেকুৱা কৰিবলৈ বিচাৰে তেনেকুৱা নকৰিব নাটকবোৰ সদায় কাল্পনিক হয় তেওঁলোকে কৰি দেখায় মানে কি হৈছে কিন্তু আমি যদি ইয়াতে সেই বস্তুটো যদি বাস্তৱৰ উল্টা পুল্টা কৰি দিওঁ তে আমাৰ সকলোৰে লোকচান হৈ যাব ৰকচোন মুঠতে চাওক আপোনালোকে আৰু ফ্ৰেণ্ডছ এটা কথা কওঁ গেলাৰীত চাই কিন্তু ভালে লাগে কিন্তু এটা বস্তু বেয়া লাগে গেলাৰীত আপোনাৰ যি টি ভাষা কৈ দিয়ে মানুহবিলাকে সঁচাকৈ কৈছোঁ মানে ভাল মানুহবিলাকে সঁচাকৈ খুব কমে বহি থাকে গেলাৰীত আৰু আপোনাৰ বাকী বাদ দিলোঁ গেলাৰীৰ পৰা আপোনাৰ জুম কেপাচিটি কেনেকুৱা আছে ক'বচোন এটি মোবাইল দি আৰু আপোনাৰ নাটকবোৰৰ কিছু দৃশ্যাংশ চাওকচোন আপোনালোকে আৰু ফ্ৰেণ্ডছ এটা কথা কওঁ গানবোৰ আপোনাৰ কিন্তু সুন্দৰে কিন্তু দেখাব পাৰিলে আপোনাৰ গোটেই ভালে আছিল দিয়কচোন কিন্তু দেখাব নোৱাৰে দিয়কচোন কিবা কাৰণে উল্টা পাল্টা হৈ যায় চ' মানে ষ্ট্ৰাইক চাইক কিবা কাৰণে উল্টা অলপ পৰি যায় আৰু কাৰণ গানবোৰ দেখাব নোৱাৰি বেলেগৰ বস্তুটো যিহেতু আৰু সৰু দেখাইছোঁ আপোনালোকৰ ক্লিকবোৰ মানে এয়া চাওকচোন আৰু গানবোৰো বহুত বেছি ভাল লাগে আৰু আপোনালোকে চাওকচোন সুন্দৰকৈ প্ৰেমৰ ৰঙীন পোচাক পিন্ধি অভিযানিকা প্ৰেমিক অন্তত মই হ'ব নোখোজো তোমাৰ ভাল পোৱাক মই অগ্ৰাহ্য কৰিছো প্ৰেমিক হ'ব লাগিব বুলি কোনো কথা নাই তুমি কি ভাবিছা এই মহানগৰীৰ ৰলিয়ে গলিয়ে ভিক্ষাৰ আচল পাতি ছায়া তোমাৰ প্ৰেমিক বিচাৰি ফুৰে
তাকে প্ৰশান্ত আপোনাৰ যিখন সংগীবিন সম্ৰাট নাটকখন চালোঁ মানে আৰু আপোনাৰ চলি আছে বৰ্তমান আধাতে। চ' এটা কথা কওঁ দিয়ক, যেতিয়া দুখীয়া ঘৰৰ ল'ৰা যেতিয়া স্বদেশ দেশত বা আপোনাৰ বিদেশত যেতিয়া পঢ়িব যায় তেতিয়া মানে ধৰক ভাল সংগৰ লগত পঢ়িলে ভালেই। আৰু যদি ভাল সংগ মানে কি ধৰক এনেকৈ ছোৱালী বা কাৰোবাৰ প্ৰেমত পৰিলে, কিন্তু ভাল লগ কৰিলে ভাল আৰু বেয়া লগ কৰিলে বেয়া আৰু সেয়ে দিক। আৰু বহুত মানে ভাল থাকে বেয়া থাকে ছোৱালী, গতিকে সেয়ে আৰু ছোৱালী বুলি সকলোৱে থাকে মুঠতে পৃথিৱীখনত তেনেকুৱাই। গতিকে সেনেকুৱা আধাৰত মানে এটা কাহিনী বনাইছে। ত' আপোনালোকে যদি এই নাটকখন চোৱা নাই তেতিয়াহ'লে নিশ্চয় একবাৰ চাব, বহুত বেছি মজা পাব, ভাল পাব ফ্ৰেণ্ডছ। এই চাওক নাটক শেষ হৈ গ'ল, মানুহ চাওক আপোনালোকে একদম নধৰা হৈ গৈছে, ইমান মানুহ হৈছে। আৰু ৰাতি 11টা-12টা বাজিলে মানে মিনিমাম, আৰু আপোনাৰ তথাপি মানুহবিলাকে নাটক চোৱাতে ক'ব লাগিব আজিকালি নাটক কিন্তু মানুহবিলাকে চাওঁত বহুত আগ্ৰহী। ভাল লাগিলে। আৰু আপোনালোকে জানে যে থিয়েটাৰ ফুডৰ গীতসমূহৰ পৰা গোটেইবোৰক মানে আপোনাক দেখালোৱে, অলৰেডি দুটাকৈ ব্লগ বনাইছোঁ। আৰু আজি ফ্ৰেণ্ড বহুত কষ্টৰ মাজত আজি মই আহিছোঁ, মোৰ গা দি মানে একদম অৱস্থা নাই, তথাপিও প্ৰশান্ত মানে আছে আমাৰ লগত। আৰু থিয়েটাৰ ফুডৰ মানে সিদিনা মাংগল অনুষ্ঠানত প্ৰশান্ত মানে সুন্দৰকৈ কথা পাতিছিলোঁ আৰু দাদাৰ নাটক আজি চাবলৈ আহিলোঁ। আৰু বিশেষকৈ দাদা বহুত ধন্যবাদ। আৰু আপোনাৰ নাটক কিন্তু বহুত বেছি ভাল লাগিছে। আৰম্ভণিত মানে মানুহবিলাক অলপ মানে খেলি মেলি লাগে যদিও শেষ মুহূৰ্তত কিন্তু একদম মানে সকলোৱে তালি মাৰিছে, সেইটো ক'ব লাগিব। আপোনাৰ নাটক মানে একদম জুই, সেইটো কৈছোঁ ইউনিক, মানে একদম বেলেগতকৈ বেলেগ। আৰু ধন্যবাদ তোমালোকে যে ভাবিছা যে মোৰ নাটক বেলেগতকৈ বেলেগ, সেইটোৱে মই বিচাৰোঁ। অলপ অন্যতকৈ বেলেগ কৰাৰ চেষ্টা কৰোঁ। মানে যিটো ধৰা স্বাভাৱিক যিটো ধাৰা বৰ্তমান নাটকৰ যিটো নাটক চলি আছে তাতকৈ অলপ বেলেগ কৰাৰ চেষ্টা কৰোঁ, যাতে মানুহে অলপ বেলেগ টেষ্ট কৰে। আৰু প্ৰথম কথা এই মোৰ যি অডিয়েঞ্চ বা আনকি বন্ধু বান্ধৱ সকলোৱে প্ৰশ্ন কৰে গতিকে মাষ্টৰৰ ছোৱালী বোলে কিবা ক'ত গ'ল কি কথা, এটি প্ৰশ্ন সুধি আছে। মাষ্টৰৰ ছোৱালী মই এটা ইছ্যু দেখাইছোঁ, সমাজৰ যিটো সমস্যা আপুনি যদি থানাত যায় গম পাব যে বহুত মিচিং কেছ আছে। অথচ সেই ঘৰৰ পৰিয়ালে গম পায় যে সেই মানুহজনক হত্যা কৰা হৈছে। ঘৰৰ পৰিয়ালক ধৰা তুমিও হত্যা কৰিছা এজন মানুহ, কিন্তু তোমাৰ বিৰুদ্ধে সেই মানুহজনক হত্যা কৰাৰ কোনো প্ৰমাণ নাই। প্ৰমাণ নহ'লে আইনে তোমাক শাস্তি দিব নোৱাৰে। তেনেকুৱা বহুত পৰিয়াল আছে, যিবিলাক পৰিয়ালৰ বহুত মানুহ হেৰাই গৈছে, হত্যা কৰি মাৰি পেলোৱা হৈছে, পেলাই দিয়া হৈছে, কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত সেইবিলাক মানুহে শাস্তি পোৱা নাই। সেই ইছ্যুটোৱে মই দেখাইছোঁ। তুমি যদি থানাত যদি যোৱা গম পাবা বহুত হত্যাকাণ্ড মিচিং কেছ ৰূপে আছে, যে মানুহজন মিচিং হৈছে অথচ জানেও মৰিছে, তাৰ ডেড বডি পোৱা নাই। সেই মানুহজনৰ বিৰুদ্ধে হত্যা কৰাৰ কোনো গোচৰ নাই। সেই সমস্যাটোৱে মই থিয়েটাৰ সংগীবিন সম্ৰাটৰ এটা দৃশ্যত মই তুলি ধৰিছোঁ, যে কেনেকৈ মানুহবিলাক উপযুক্ত প্ৰমাণৰ অভাৱত হেৰাই যায়। বহুত বেছি ভাল লাগিল। প্ৰশান্তৰ যিখন নাটক আপোনালোকে বাস্তৱজনিত মানে ঘটনাৰ এটা সুন্দৰ নাটক, মানে এইখন নাটক আপোনালোকে চাব। আৰু কিছু থুলমূল ষ্টৰিটো অলপ আপোনালোকক জনাই দিলে। আৰু বিশেষকৈ এই নাটকখন আপোনালোকে চাব, ইয়াৰ ৰাউলী হাটখনৰ পৰা একদম গুচি যাব অল অসম, আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু প্ৰশান্তক এনেকৈ ইয়াত কৰে দুগুণ ত্ৰিগুণ একদম অল অসমৰ ভিতৰত নাম্বাৰ 1 হওক লিৰিক্স, সেইটো মই কামনা কৰিলোঁ। দাদা ধন্যবাদ। আৰু আজি কিন্তু গীত ৰুমক আকৌ লগ কৰা নাই, অনলি ওৱান প্ৰশান্ত দাদাক লগ কৰিব আহিছোঁ, মানে নাট্যকাৰ। বেলেগক কিন্তু লগ কৰিছোঁ বেলেগ দিনা। দাদা বহুত ধন্যবাদ। আৰু ফ্ৰেণ্ড যিহেতু আজি শেষ মুহূৰ্ত, আজি মানে শেষ মানে কি বিদায় ইয়াৰ পৰা, গতিকে আজি 22 আগষ্টত ইয়াৰ পৰা থিয়েটাৰ সূৰ্য ইয়াৰ পৰা অল অসম গুচি যাব। আৰু এতিয়া মানে এওঁলোকে যিটো মানে দেখাইছে ক'ব লাগিব, এতিয়া বৰ্তমান মানুহ নাই, কিন্তু ভাল প্ৰদৰ্শন দেখাইছে এতিয়া ক'ব লাগিব থিয়েটাৰ সূৰ্যই। আৰু কোনো এটা প্ৰব্লেম হোৱা নাই, ধুনীয়াকৈ দেখাইছে। চাওক এতিয়া এইখনে মঞ্চ আছিল, ইয়াত যি কলা কৌশলী আছে তেওঁলোকৰ কিন্তু বহুত বেছি কষ্ট হয়। চ' আমাৰ চিটিংছত সুন্দৰকৈ কামবোৰ কৰিছে। দাদা আপোনাৰ নামটো কি? যোৱাবাৰ লগ পাইছিলোঁ নেকি? তথাপি এইবাৰ লগ পালে ভাল লাগিল। আৰু এওঁলোকে কিন্তু এটা হেণ্ডছেন মাৰা, আৰু কিন্তু সুন্দৰকৈ দেখাইছে এতিয়া ক'ব লাগিব। এওঁলোকৰ লগতে প্ৰত্যেকৰ মানে যি আছে এওঁলোক কলা কৌশলী তেওঁলোক সুন্দৰকৈ দেখাইছে। তুমি কিহৰ বুলি কৈছা? লাইটৰ লগতে এই যি মানে সাজ সজ্জা যিটো মানে আপোনাৰ পৰ্দাৰ পৰা গোটেইখিনি মানে যিখিনি আছে এখন থিয়েটাৰত যিমানখিনি লাগে গোটেইখিনি এওঁলোকে কিন্তু সুন্দৰকৈ চলাইছে এতিয়া ক'ব লাগিব। থিয়েটাৰ সূৰ্য এই 10তম বৰ্ষৰ মানে সুন্দৰকৈ দেখাইছে এতিয়া ক'ব লাগিব। আৰু এতিয়া আজিৰ পৰা মই গুচি যাব অল অসম মানে, আৰু আপোনালোকে চাব। আৰু ইয়াত কোনো কিন্তু ধৰণৰ বেমেজালি হোৱা নাই। দাদা ভাল পাব কিন্তু থিয়েটাৰ সূৰ্য, সেইটোৱে মই ক'ব লাগিব। নাটক কিন্তু সুন্দৰ হৈছে। আৰু প্ৰশান্ত দাৰ লগত সাক্ষাৎ কৰিলে আপোনালোকক বাকী অনন্ত ভাই কেনে হৈছে? বঢ়িয়া। অনন্ত ভাই কিন্তু সুন্দৰকৈ হেৰি কৰিছে, মজা লাগছে না দিয়া। এতিয়া মানে যাব লাগে। আৰু ফ্ৰেণ্ডছ আপোনালোকে মোক আজি কথাটো কওঁ যে মোবাইলটো আনিছে, মোৰ মোবাইলটো আনা নাই, কাৰণ কিয় এটা মানে প্ৰব্লেম এটা হৈছে চুইচ, মেইন চুইচৰ সেইকাৰণে সেই প্ৰব্লেমৰ কাৰণে মানে মই অনা নহ'ল। গতিকে এটা বেলেগ মোবাইল আনিছোঁ। যদি আপোনালোকে যদি কোৱালিটিটো অলপ প্ৰব্লেম পাইছে তেতিয়াহ'লে তাৰ কাৰণে চৰি, বেয়া নাপাব। ত' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।
লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এই কোৱা ভাই নিখিল ভাই নিখিল ভাই আছে নিখিল ভাই ছাপোৰ্ট কৰিব মানে নাই ছাবস্ক্ৰাইব কৰিব হয় কিন্তু ইমান ভয়াটো ল'ৰা আমি পৃথিৱীত দেখা নাই সঁচাকে কাৰণ মানে এক্টৰ পলাছৰ লগতে এটা ক্লিপ ল'ব নোৱাৰিলে কাৰ লগতে নোৱাৰিলে চব মানে গুচি গ'ল এতিয়া এই হৈছে ভয়াটো ইউটিউবাৰ গতিকে একো নাই আজি নতুনকৈ ষ্টাৰ্ট কৰিছে যিহেতু লাহে লাহে হাঁহ আহিব বাকী ছাপোৰ্ট কৰিব এতিয়া যাব লাগে বাইক আছে যে আপোনালোকৰ ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব গোটেইখন কৰি দিব ধন্যবাদ সমূহ অসম